বৰগোহাঁইৰ সৈতে কথাবাৰ্তাত আজিৰ অতিথি সাংবাদিক সমাজসেৱক আৰু ডিপিআৰচিৰ স্বত্বাধিকাৰী দিগন্ত দাস। আজিৰ বিষয় দুৰ্ভাগ্য কেনেকৈ প্ৰত্যাহ্বান জনাব লাগে। দিগন্ত স্যাৰ, মই প্ৰায় 5 বছৰ হ'ল এই অনুষ্ঠানটো কৰিছোঁ। অনুষ্ঠানটো কৰোঁতে আমাৰ যিজন অতিথি আহে তেওঁৰ লগত আগতে অলপ ৰিহাৰ্চেল আখৰা কৰোঁ। আমি কি কথা পাতিম ইত্যাদি বিষয়ে। তুমি এই প্ৰথম মানুহ যাৰ লগত মই 1 ছেকেণ্ড আখৰা নকৰাকৈ কথা পাতিবলৈ বহিছোঁ, অৰ্থাৎ আমি প্ৰকৃত অৰ্থত কথা পাতিম। মই তোমাক কেইবাটাও কথা সুধিবলগীয়া আছে, তুমি ক'ব লগা আছে। প্ৰথমতে এই কথাটো কওঁ, মই জীৱনত প্ৰায় 45 বছৰ সাংবাদিকতা কৰিছোঁ। এই 45 বছৰত মোৰ জীৱনলৈ বহুত সাংবাদিক আহিছে গৈছে, কিন্তু তোমাৰ সন্মুখতে এই কথা মই ক'বলৈ পাই ভাল পাইছোঁ যে সুদীৰ্ঘ 45 বছৰীয়া সাংবাদিক জীৱনত যিকেইজন মুষ্টিমেয় সাংবাদিক মোৰ ঘনিষ্ঠতম সংস্পৰ্শলৈ আহিছিলে তাৰ ভিতৰত সেইখন তালিকাত তুমি 1 নম্বৰতে আছা। কিন্তু এইটো এটা আচৰিত কথা যে তুমি 2002 চনত প্ৰথমবাৰৰ কাৰণে যেতিয়া মোক দেখা কৰিবলৈ আহিছিলা, মই আগবেলা সাধাৰণতে কাকো দেখা নকৰোঁ, এপইণ্টমেণ্ট নকৰিলে। তুমি সেইদিনা এপইণ্টমেণ্ট নকৰাকৈ মোক দেখা কৰিবলৈ আহিছিলা। মই তোমাক মোৰ ঘৰৰ ভিতৰত সোমাবলৈ নিদিয়াকৈ খুব বেয়া ধৰণে অসভ্য আচৰণ কৰি তোমাক মই ঘৰৰ পৰা বাহিৰ কৰি দিছিলোঁ। আৰু সেই মানুহটোৱে পিছলৈ মোৰ জীৱনত ঘনিষ্ঠতম সংস্পৰ্শলৈ আহিলা। গতিকে মই নিশ্চয় তোমাৰ এনেকুৱা কিছু গুণ আছে যিবোৰ গুণৰ দ্বাৰা মুগ্ধ হৈ মই তোমাক ইমান ওচৰ চপাই লৈছিলোঁ বা ল'লোঁ। আমি কথা আৰম্ভ কৰাৰ আগতে মই এটা কথা কওঁ যে সুদীৰ্ঘ আজি প্ৰায় 2003 চনত তুমি মোৰ জীৱনত প্ৰৱেশ কৰিলা। তেতিয়াৰ পৰা আজি প্ৰায় 11-12 বছৰেই হ'ল। এই 11-12 বছৰত মোৰ এটা অভিজ্ঞতা হৈছিল বা তোমাক দেখা যিকোনো মানুহৰে অভিজ্ঞতা, সেইটো হ'ল তোমাৰ বিখ্যাত হাঁহিটো। তোমাৰ নিচিনা খলকনি তুলি প্ৰাণ খুলি হাঁহিব পৰা মানুহ অসমত দ্বিতীয় এটা আমি এতিয়ালৈকে দেখা নাই। তুমি প্ৰথমতে সেই হাঁহিটো মাৰাচোন, সকলোৱে দেখক, প্ৰাণ খুলি হাঁহিটো মাৰা। মই ছাৰ এক্সিডেণ্টৰ পিছত অলপমান মোৰ হাঁহিটো নাই, সেইটো কথাকে মই এতিয়া ক'ব খুজিছোঁ। সিদিনাখন মই যে তোমাৰ অনুষ্ঠানটোলৈ গ'লোঁ, তাত তোমাৰ বিষয়ে যিখন তথ্যচিত্ৰ দেখুৱাইছে, তাত এটা বাক্য লিখিছে যে গোটেই জীৱন হাঁহি থকা মানুহটোৰ হাঁহিটো এই দুৰ্ঘটনাটোৱে কাঢ়ি নিলে। মই সেই কথাটো স্বীকাৰ নকৰোঁ বা স্বীকাৰ কৰিব নোখোজোঁ। দুৰ্ঘটনাৰ কথা যেতিয়া ওলালেই মই কোৱাৰ আগতে তুমিয়েই কোৱাচোন তোমাৰ জীৱনত কি দুৰ্ঘটনা হৈছিলে আৰু তাৰপিছত তুমি সেই দুৰ্ঘটনাৰ কেনেকৈ মোকাবিলা কৰিছা, সেই চৰম দুৰ্ভাগ্যৰ পৰা তুমি আজি এই অৱস্থালৈ কেনেকৈ আহিলা। মই বেছি দীঘলীয়া নকৰিবা, মই 5 মিনিট সময় দিছোঁ। মোৰ আচলতে জীৱনৰ যিটো এতিয়া মোৰ ফিজিকেল দুৰ্ঘটনাৰ আগতে মোৰ এটা সাংঘাতিক দুৰ্ঘটনা হৈছে, যিটো দুৰ্ঘটনাই মোৰ জীৱনটো পৰিৱৰ্তন কৰি দিলে। হয়তো চাগে যদি সেই দুৰ্ঘটনাটো নহ'লেহেঁতেন তেনেহ'লে মই কোনোবা কলেজৰ এজন প্ৰবক্তা হৈ থাকিলোঁ হয়, MA পাছ কৰি পেলাই বা কিবা কৰি পেলাই। কিন্তু ছাৰ মোৰ MA পঢ়া নহ'ল। MA পঢ়া নোহোৱাৰ কাৰণটো এনেকুৱা যে যেতিয়া মই মাধৱ চৌধুৰী কলেজৰ TDC 3rd ইয়েৰত ছাৰ মই উপসভাপতি নিৰ্বাচনত জয় হৈছিলোঁ আৰু সেইটো ৰেকৰ্ড সংখ্যক ভোটত জয় হৈছিলোঁ। সেইটো জয় হোৱাৰ পিছতে কিছু মানুহে মোৰ পিছৰ ফালে লাগিব, এইটো স্বাভাৱিক কথা যে মোৰ যিখিনি শত্ৰু থাকিব তেওঁলোকে মোৰ পিছৰ ফালে থাকিব বাৰু। কিন্তু সাংঘাতিকভাৱে এটা সাংঘাতিক ঘটনা মোৰ জীৱনত হ'ল যে তেতিয়াই কাৰ্গিলৰ যুদ্ধ ছাৰ আৰম্ভ হৈছিলে। আৰু কাৰ্গিলৰ যুদ্ধত সকলোৱে টকা পইচা বৰঙণি দিছিলে আৰু ময়ো তেতিয়া ভাবিলোঁ যে আমিও আচলতে কলেজৰ পৰা দিব লাগে। মই কিন্তু উপসভাপতি, সেই কথাটো আচলতে পাহৰি গ'লে ভুল হ'ব। মোৰ ছাৰ কোনো ফিনেন্সিয়েল পাৱাৰ নাথাকে, গোটেই ফিনেন্সিয়েল পাৱাৰ থাকে সাধাৰণ সম্পাদকজনৰ হাতত। কিন্তু যিয়েই নহওক মই যিহেতু তাতকৈ ডাঙৰ আৰু তাৰো নাম আছিলে মোৰ একেই নামৰ দিগন্ত আৰু সি মোক দাদা হিচাপে জ্ঞান কৰে, তো তাক কিছু পৰিমাণে মই এডভাইচ কৰিছিলোঁ। কৰি পেলাই যেতিয়া কলেজৰ আমাৰ সম্পূৰ্ণ টকা জমা হৈছিলে 2300 টকা। 2300 টকাৰ 1200 টকা ছাৰ জমা দিয়া হ'ল। 1100 টকা জমা দিবলৈ মই অহা নাই, জমা দিবলৈ গৈছিলে মোৰ এজন বন্ধুৱে। মোৰ মিন্স আমাৰ সাধাৰণ সম্পাদকৰ বন্ধু এজনৰ নামটো মই নকওঁ, তেখেতে এই পৃথিৱীত নাই। তেতিয়া তেখেতে জমা দিওঁতে 1100 টকা কম হৈছিলে। 1100 টকা কম হোৱাৰ পিছত মই কথাটো গম নাপাওঁ। পিছদিনা যেতিয়া মই হিচাপ লওঁতে ক'লে যে 1100 টকা কম হৈছে আৰু সেইটো দিছিলে ছাৰ আমাৰ অসমৰ বীৰ কোষ যিটো আমাৰ হেৰি হৈছিলে। তেতিয়া মই খবৰ ল'লোঁ, খবৰ লওঁতে হয় আমাৰ নিউজটো ওলাই যায় যে ইমান টকা জমা দিছে মাধৱ চৌধুৰী কলেজে 1200 টকা।
তেতিয়া 1100 টকা কমিছে মই লগে লগে দিগন্তক ক'লো যে এইটো কি হৈছে তেতিয়া ক'লে নহয় তাৰ 1100 টকা কমিছিলে কিন্তু আজি জমা দিলে অহাকালি ওলাই যাব নেক্সট দিনা আমাৰ অসমতো সেই 1100 টকা জমা দিয়াৰ কথাটো ওলাল আৰু একেলগে দৈনিক অগ্ৰদূত কাকতখনত এটা নিউজ ওলাল একেদিনাই যিদিনাই মানে আমাৰ অসমত জমা দিয়াৰ টকাটোৰ নিউজটো ওলাইছে সেই একেদিনাই দৈনিক অগ্ৰদূতত ওলাল যে একদম বৰ হৰফেৰে ফ্ৰন্ট পেজত নিউজ যে দিগন্ত দাস হাজাৰ কেলেংকাৰীৰ হাজাৰ টকাৰ কেলেংকাৰীৰ নায়ক সেই যে ছাৰ নিউজটো ওলাল তাৰ পিছত কি হ'ব মোৰ আপুনি মানসিক অৱস্থাটো ধৰিব পাৰিছে মই শান্তিমতে মোৰ ঘৰখন এনেকুৱা ঘৰ নহয় যে মই এনেকুৱা কিছুমান কাম কৰিব পাৰোঁ কাৰণ মই সৰুৰ পৰাই ছাৰ মানে যেতিয়াৰ পৰাই মই মেট্ৰিক পাছ কৰোঁ মেট্ৰিকৰ আগতেও কৰিছোঁ কিন্তু মেট্ৰিক পাছ কৰাৰ পিছৰ পৰা মই কেতিয়াও ঘৰৰ টকা লোৱা নাই মই টিউচন কৰিছোঁ ঘাঁহ কাটি বিক্ৰী কৰিও মই টকা অৰ্জন কৰিছোঁ কিন্তু এনেকুৱা নহয় যে মোৰ দেউতাই দিব নোৱাৰে কিন্তু দিব পাৰে কিন্তু ঘাঁহ কাটি বিক্ৰী কৰি মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ লগে লগে টিউচন কৰি 23 বছৰীয়া পুৰণি চাইকেলখনৰে মই মাধৱচুৰী কলেজলৈ আহোঁ সেইজন মানুহে কেতিয়াও 1100 টকাৰ চাগে কেলেংকাৰী নকৰিব মোৰ মনে ধৰে তাৰপিছতে কিয় নিউজটো ছাপিলে তাক লৈ পেলাই মই বিৰাট মানসিক অন্তৰ্দ্বন্দ্বত ভুগিলোঁ ঘৰত ছাৰ মোক কোনো ভাল নোপোৱা হৈ গ'ল মোৰ আত্মীয় কুটুম্ব সবৰে কাৰণে মই এনেকুৱা হৈ গ'লো যেন মই এটা এলাগী মানুহ এজন মই ছাৰ মানসিকভাৱে বিধ্বস্ত হৈ গ'লো আৰু ঘৰৰ এনেকুৱা হ'ল যে মোৰ ওপৰত 3জন দাদা তিনিওজনেই ভাল আমি আৰ্থিকভাৱে খুব অভিজাত্য নহ'লেও শিক্ষা দীক্ষাৰ ফালেৰে আমাৰ ঘৰখন অভিজাত আছিলে ছাৰ তো তেতিয়া মই ভাবিলোঁ যে গোটেই গাঁওখনৰ মানুহেও আমাক কিছু পৰিমাণে চায় তেনেকুৱা অৱস্থাত মোৰ কাৰণে বাবা মা আত্মীয় কুটুম্বৰ এটা বদনাম হ'ল ছাৰ তুমি কাহিনীটো শুনিবলৈ খুব মন গৈছে কিন্তু অলপ সংক্ষিপ্ত কৰিবা কাৰণ তোমাৰ পৰা বহুত কথা শুনিবলৈ আছে তো তাৰপিছতে কি হ'ল সেই গোটেই ঘটনাটোৱে ছাৰ মোক মানসিকভাৱে এনেকৈ বিভূতিত পেলালে কলেজৰ মেডাম ছাৰ সকলোৱে মোক বেয়া পোৱা হ'ল সবে মানে নিউজটোৰ গুৰি কি কথা এইবিলাক কোনো বিশ্লেষণ কৰা হোৱা নাই নিউজটো যে ওলাল আৰু তেতিয়া দৈনিক অগ্ৰদূত খুব চলে তেতিয়া ছাৰ মই বিধ্বস্ত হৈ গ'লোঁ বিএৰ ৰিজাল্ট দিলে মই ভালকৈ শিক্ষা বিভাগত স্নাতক হৈ পেলাই ওলালোঁ মোক MA এডমিশ্যন ল'বৰ কাৰণে ইউনিভাৰ্চিটিত এডমিশ্যন ল'লোঁ কোম্পানী ছেক্ৰেটাৰী হিচাপত এডমিশ্যন ল'লোঁ কিন্তু ছাৰ মই মানসিকভাৱে এনেকুৱা বিধ্বস্ত যে মই আৰু পঢ়াৰ কোনো পধ্যে মোৰ মানসিক অৱস্থা নাছিলে তেতিয়াই সেই সময়তে কিন্তু মোৰ বাবা আৰু মই যিজন এই পৃথিৱীত মোৰ বাবা এতিয়াৰ ডেটত আপোনাৰ পিছতে মই একজন মানুহক গুৰুত্ব দিওঁ সেইজন হৈছে মোৰ হেড ছাৰ যাক মই আপুনি আমাৰ অসম কাকতত মই লিখিছোঁ ভলং ছাৰ বুলি এই ছত্ৰধৰ কাকতি তেখেত আৰু মোৰ বাবাই এই কাকতখনৰ সম্পাদকজনৰ ওচৰত গৈছিলে ওচৰত যোৱাৰ লগে লগে তেওঁ ক'লে যে আপোনাৰ ল'ৰা দগাবাজ আপুনি তেওঁৰ হৈ ওকালতি নকৰিব এই যে বাবাই গৈ সেই কথাষাৰ ক'লে সিদিনাৰ পৰাই ছাৰ মই ভাবিছিলোঁ মই এজন এনেকুৱা সাংবাদিক হ'ম যিজন সাংবাদিকে দগাবাজ শব্দটো মোৰ পৰা আঁতৰিব লাগিব আৰু এই সাংবাদিকজনে যিজনে কোনো ধৰণৰ বিশ্লেষণ নকৰাকৈ নিউজটো কৰিছিলে তাতকৈ বহুত ভাল বহুত ওপৰেদি যোৱা এজন সাংবাদিক হ'ব লাগিব আৰু সেই সম্পাদকজনক মই ক'ব পাৰিব লাগিব যে মই আচলতে দগাবাজ নহয় আৰু মই ছাৰ সেইটো প্ৰমাণ কৰিছোঁ সেইটো তোমাৰ জীৱনৰ ডাঙৰ আঘাত প্ৰথম আঘাত আৰু সেইটোৰ কাৰণে মই ছাৰ হাফলঙলৈকে যাব লগা হৈছিল কাৰণ মই গুৱাহাটী এৰিব লাগে মই এই পৃথিৱীত থাকিব নোৱাৰোঁ এখন বেলেগ পৃথিৱীলৈ যাব লাগে এই পৃথিৱীৰ লগত যাতে মোৰ সম্পৰ্ক নাথাকে তেতিয়াই মই ছাৰ হাফলঙলৈ গৈছিলোঁ হাফলঙত গৈ পেলাই মই ঘৰে বস্তু বিক্ৰী কৰিছোঁ এইটো কোনেও নাজানে ছাৰ ঘৰেও নাজানে যে মই কি কৰিছোঁ ঘৰে ভাবে যে এটা কোম্পানীত চাকৰি হৈছে কিন্তু কোম্পানীটোত মই কি কৰিছোঁ নাজানে মই ঘৰে ছাৰ বস্তু বিক্ৰী কৰিছোঁ কিন্তু মোৰ ক্লু আছিলে যে মই জাৰ্নেলিষ্ট হ'ব লাগিব তেতিয়া মই তোমাৰ উত্তৰ কাছাৰ বা হাফলঙৰ তোমাৰ সাংবাদিকতাৰ বিষয়ে তোমাতকৈ বৰঞ্চ মই অলপ বেছিয়ে জানো বুলি ভাবোঁ কাৰণ মোৰ লগতে মই এইটো কথাও কওঁ যে যোৱা বহু বছৰ ধৰি উত্তৰ কাছাৰ জিলাত এটা যুগান্তকাৰী ৰাজনৈতিক ঘটনা চলি আছিলে বিদ্ৰোহৰ ঘটনা সন্ত্ৰাসবাদীৰ ঘটনা উগ্ৰপন্থীৰ ঘটনা চলি আছিলে কিন্তু গোটেই উত্তৰ কাছাৰক অসমৰ ৰাজনৈতিক জগতখনৰ লগত পৰিচয় কৰি দিয়াত তুমি যিটো ভূমিকা পালন কৰিলা একমাত্ৰ তুমিয়েই সমগ্ৰ উত্তৰ কাছাৰৰ ৰাজনৈতিক সামাজিক শৈক্ষিক সকলো সমস্যা গোটেই অসমৰ ৰাইজৰ চকুত দৃষ্টিগোচৰ কৰিলা সেই বিষয়ত তোমাৰ এটা অসাধাৰণ কৃতিত্ব মই নিজে ৰাজহুৱাভাৱে স্বীকাৰ কৰিছোঁ গতিকে তুমি সেই যে এখন কাগজে তোমাৰ ওপৰত এটা দুৰ্নাম জাপি দিছিলে তুমি সেইটো বিধ্বস্ত হ'লা কিন্তু বিধ্বস্ত হৈ তুমি এটা প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিলা সেই জেদতে আজি আহি সাংবাদিক হিচাপে তুমি এইখিনি স্থান পালাহি
তোমাৰ জীৱনৰ দ্বিতীয় যিটো আঘাত আমি আৰম্ভ কৰিছিলোঁ হয় ছাৰ দ্বিতীয় আঘাতটোতো ছাৰ আপুনি গমেই পাইছে যে মই তোমাৰ মুখেৰে ৰাইজে শুনক হয় সকলোৱে যিখিনি গম পোৱা নাই তেখেতসকলক কওঁ যে আচলতে আঘাতটো এনেকুৱা যে মই আচলতে হাফলঙৰ পৰা সিদিনা আহিব লগা হৈছিলে এক বিশেষ কাৰণত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতেই আচলতে আমাৰ হাফলঙৰ গোটেই পলিটিক্সটো চায় আৰু তেখেতে আচলতে আমি ভালো পাওঁ যে হাফলঙৰ পলিটিক্সটো তেওঁৱেই চাওক আৰু ময়ো কিবা হ'লে তেখেতকেই খবৰ দিওঁ আন কাকো খবৰ নিদিওঁ সেই সময়তে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল যে তেতিয়াৰ মুখ্য কাৰ্যবাহী সদস্য আমাৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ সমৰজিৎ হাফলংমাৰক আঁতৰাব লাগে এনেকুৱা ধৰণৰ এটা আলোচনা হৈ গ'ল আলোচনা হোৱাৰ লগে লগেই তেতিয়া মানে যিটো বিৰোধী শিবিৰত আছিলে তাত বিৰোধী শিবিৰত আছিলে মায়ানন কেম্প্ৰাই মোক ক'লে যে আমি সমৰজিৎ হাফলংমাৰক আঁতৰাম গতিকে কি কৰিলে ভাল হ'ব কি কৰিলে নহ'ব এনেকুৱা অলপমান আভাস দিব লাগে আমাক তেতিয়া মই দেৱজিৎ থাউচেণ্ড মোৰ একদম বন্ধু তেখেতৰ লগত মই 2002 চনৰ পৰা এটা ভাল সম্পৰ্ক আছে তেতিয়া মই দেৱজিৎ থাউচেণ্ডক ক'লোঁ যে আচলতে মই এনেকুৱা এজন মানুহ বিচাৰোঁ হাফলঙত বহুত বছৰ ধৰি হাফলঙত কি হৈছে আমি সকলোৱে দেখিছোঁৱে এজন শিক্ষিত মানুহ হওক আৰু শিক্ষিত মানুহজনে গোটেই হাফলঙৰ যিটো পৰিচয় সেইটো পৰিচয় বেলেগকৈ দাঙি ধৰক আমি বেয়া প্ৰকৃতিক বাদ দি পেলাই বাকী সকলো বেয়া দেখিছোঁ অলপ ভাল হওক তেতিয়াই এক বিশেষ কাৰণত আচলতে দেৱজিৎ থাউচেণ্ড মুখ্য কাৰ্যবাহী সদস্য হিচাপে হ'ল অকল মোৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে মই কিন্তু তেতিয়াও ভাবিছিলোঁ যে সমৰজিৎ হাফলংমাৰো কিন্তু এনেকুৱা মানুহ নহয় যি একদম অশ্ৰদ্ধাৰ পাত্ৰ শ্ৰদ্ধাভাজন নহয় এটা বিশেষ পৰিস্থিতিত তেওঁ হ'ব নোৱাৰিলে সেইটো বেলেগ কথা কিন্তু মই ভাবোঁ যে সমৰজিৎ হাফলংমাৰো আৰু দেৱজিৎ থাউচেণ্ডে মিলি পেলাই চলাওক যাতে সমাজখনৰ কোনো বেয়া নহয় তেতিয়াই পিছদিনা 6 তাৰিখ আছিল সেইদিনা 6 জুলাই 2010 চনৰ তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আবেলি দিল্লীলৈ যাব গতিকে মই পুৱা 9 বজাতেই তেখেত দুয়োজনকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত সমৰজিৎ হাফলংমাৰ আৰু দেৱজিৎ থাউচেণ্ড ডাঙৰীয়াক মিলাই পেলাই মই ভাবিছিলোঁ যে দুয়োকে এনেকুৱা এটা মন্ত্ৰণা দিয়ক যে দুইটাই মিলি পেলাই চলায় আৰু সমাজখনৰ ভাল হয় কিন্তু দুৰ্ভাগ্য মই আচলতে আবেলি যাত্ৰা নকৰোঁ হাফলঙৰ পৰা কিন্তু মই সেইদিনা আবেলি সমৰজিৎ হাফলংমাৰ মোৰ গাড়ীতেই আছিলে সেইদিনা কিন্তু তেওঁৰ সৌভাগ্য এইটো যে সোণাপুৰত তেওঁ নামি গৈছিলে আৰু আমি সোণাপুৰৰ পৰা মই নিজে গাড়ী চলাই পেলাই আহিব লগা হৈছিলে কিন্তু এনেকুৱা মোৰ টোপনিৰ গ্ৰাসত পৰিলোঁ মই আহি পেলাই ঘৰ নাপালোঁ মোৰ যিটো দুৰ্ঘটনা হ'ল আপোনালোকে সকলোৱে পিছত দেখিলে যে মোৰ GNRCত মোৰ এডমিট হ'লোঁ আৰু এখন বেলেগ যুদ্ধ আৰম্ভ কৰা হ'ল মোৰ C45 চাৰ্ভাইকেল 4-5 লেভেলত স্পাইনেল ইঞ্জুৰি হ'ল যিটো ৰাজহাড়ৰ আঘাত মই প্ৰথমতে গম পোৱা নাছিলোঁ কি বস্তু কি কথা পিছত যেতিয়া মই ইণ্টাৰনেটত চালোঁ যে অতি নিগেটিভ বস্তু এটা মই আচলতে হুইল চেয়াৰৰ পৰা উঠিব নোৱাৰিম এইখিনিতে মই এটা মাত লগাম হয় মই যেতিয়া তুমি GNRCত ভৰ্তি হোৱাৰ পিছত মই সেইদিনা GNRCৰ অফিচতে মোৰ এটা অফিচ আছে মই স্বাস্থ্যৰ সম্পাদক হিচাপে তেতিয়া মোক খবৰ দিলে তুমি সোমাইছা হস্পিটেলত ভৰ্তি হৈছা তেতিয়া মই তোমাক দেখা কৰিবলৈ যোৱাৰ আগতে ভাবিলোঁ যে মই ডক্টৰ নোমল চন্দ্ৰ বৰাক এবাৰ সুধোঁ তেওঁৰ অৱস্থাটো কেনে ডক্টৰ বৰাই মোক ক'লে যে তেওঁৰ অৱস্থাটো বৰ ভাল নহয় যে মোৰ এনেকুৱা সন্দেহ হৈছে যে তেওঁ গোটেই জীৱন হুইল চেয়াৰত থাকিবলগীয়া হ'ব পাৰে সেই খবৰটোলৈ মই তোমাক দেখা কৰিবলৈ গৈছোঁ তাৰপিছত কোৱা তাৰপিছত মই যেতিয়া আচলতে ICUৰ পৰা ওলালোঁ তেতিয়ালৈকেতো মই একো নাজানো যেতিয়া মোৰ চাৰ্জাৰী হোৱাৰ পিছত দিল্লী যেতিয়া মই গ'লোঁ মই গম পালোঁ যে মোৰ 3 মাহ পিছত কোনো ধৰণৰ মেডিচিন নাই অকল ফিজিঅ'থেৰাপি দি মই উঠিব পাৰিব লাগিব নতুবা তাৰ কোনো গত্যন্তৰ নাই মই ভাবিলোঁ স্বাস্থ্য বিজ্ঞান ইমান উন্নতি হৈছে কিন্তু অকল ফিজিঅ'থেৰাপি দি মই উঠিব লাগিব কিন্তু মোৰ শৰীৰত একো জোৰ নাই একদম অচল এটা দেহা সেন্স নাই মই কি হ'ব মই ভাবি পেলাই টোলপাৰ লাগিল মনত তাৰপিছতে মই যেতিয়া দিল্লী গ'লোঁ দিল্লীত মই 8 বজাৰ পৰা 4 বজালৈকে ফিজিঅ'থেৰাপি কৰোঁ প্ৰতিদিনে এনেকুৱা এখন যুদ্ধ কৰিছোঁ মানে ছাৰ যিয়ে নেদেখে তেওঁ কেতিয়াও কল্পনা কৰিব নোৱাৰিব মই থিয় হ'লোঁ থিয় হৈ পেলাই লাহে লাহে মোক হেমি ৱাকাৰ দিলে ৱাকাৰৰ পিছত হেমি ৱাকাৰৰ পিছত মোক লাহে লাহে হাতত ধৰি পেলাই খোজ কাঢ়িব পাৰিলে আৰু আজি মই ছাৰ ষ্টিকত আহিছোঁ